মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইচএছ ফাৰ্ষ্ট ইয়াৰত পাছ কৰিবৰ কাৰণে কিমান নম্বৰ পাব লাগিব কাৰণ তোমালোকৰ যেহেতু বিভিন্ন কেটেগৰীৰ সাবজেক্ট আছে আৰু প্ৰত্যেকটো সাবজেক্টতে থিওৰি আৰু প্ৰেক্টিকেলৰ নম্বৰ বেলেগ বেলেগ আহাচোন সেই কথাখিনি আজি জানিবৰ কাৰণে চেষ্টা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 100 নম্বৰীয়া কুৱেশ্যন পেপাৰ আছে য'ত নেকি তোমালোকৰ কোনো ধৰণৰ প্ৰেক্টিকেল নাথাকে তোমালোকৰ 90 নম্বৰৰো এখন কুৱেশ্যন পেপাৰ আছে য'ত নেকি 10 নম্বৰ প্ৰেক্টিকেল থাকে তাৰ পিছত তোমালোকৰ 80 নম্বৰৰ কুৱেশ্যন পেপাৰ আছে কেইখনমান য'ত নেকি তোমালোকৰ 20 নম্বৰ প্ৰেক্টিকেল থাকিব আৰু তোমালোকৰ 70 নম্বৰৰো কুৱেশ্যন পেপাৰ আছে য'ত নেকি তোমালোকৰ 30 নম্বৰ প্ৰেক্টিকেল থাকিব এতিয়া তোমালোকে এই আটাইকেইখন কুৱেশ্যন পেপাৰত বা আটাইকেইটা বিষয়ত কিমান নম্বৰ পালে পাছ কৰিবা সেই কথাটো তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে যদি আমি 100 নম্বৰৰ কুৱেশ্যন পেপাৰ কেইখনৰ বিষয়ে চাবৰ কাৰণে যাওঁ 100 নম্বৰৰ কুৱেশ্যন পেপাৰ কেইখনত তোমালোকৰ 5 নম্বৰ পাছ কৰিবৰ কাৰণে 30 নম্বৰ লাগিব সাবজেক্ট কেইটা হৈছে অসমীয়া অল্টাৰনেটিভ ইংলিছ মেথমেটিক্স লজিক এণ্ড ফিলচফি হিষ্ট্ৰী এণ্ড এডুকেশ্যন আৰু এই সাবজেক্ট কেইটা তোমালোকৰ 100 নম্বৰীয়া কুৱেশ্যন পেপাৰ হয় আৰু ইয়াত পাছ কৰিবৰ কাৰণে তোমালোকৰ 30 নম্বৰকে পাব লাগিব তাৰ পিছত তোমালোকৰ আহিল 90 নম্বৰীয়া কুৱেশ্যন পেপাৰ তোমালোকৰ ইংলিছ যিখন কুৱেশ্যন পেপাৰ যিখন ইংলিছ বিষয়টো তোমালোকৰ কুৱেশ্যন পেপাৰখন 90 নম্বৰ হয় ইয়াত ইন্টাৰনেল এছেছমেন্টৰ কাৰণে 10 নম্বৰ আছে আৰু ইয়াত তোমালোকে পাছ কৰিবৰ কাৰণে 27 নম্বৰ পাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভালে কেইখনো কুৱেশ্যন পেপাৰ 80 নম্বৰীয়া হয় আৰু 80 নম্বৰীয়া কুৱেশ্যন পেপাৰখনৰ ইন্টাৰনেল এছেছমেন্টৰ মাৰ্ক হয় 20 নম্বৰ আৰু তোমালোকে যিকেইখন কুৱেশ্যন পেপাৰ 80 নম্বৰীয়া হ'ব তাত তোমালোকে পাছ কৰিবৰ কাৰণে 24 নম্বৰ পাব লাগিব আৰু তোমালোকৰ বিশেষকৈ পলিটিকেল সায়েন্স সোশিয়োলজি অৰ এন্থ্ৰোপোলজি বিজনেস ষ্টাডিজ একাউন্টেন্সি ফাইনেন্স আৰু ইকোনমিক্স এই বিষয়কেইটাত তোমালোকে পাছ কৰিবৰ কাৰণে 24 নম্বৰ পাব লাগিব ইয়াৰ উপৰিও তোমালোকৰ 70 নম্বৰীয়া কুৱেশ্যন পেপাৰ আছে ভালে কেইখনো অৰ্থাৎ ভালে কেইটি সাবজেক্টৰো কুৱেশ্যন পেপাৰ থিওৰি 70 নম্বৰ হয় আৰু ইন্টাৰনেল এছেছমেন্টৰ কাৰণে 30 নম্বৰ হয় তোমালোকে 70ৰ ভিতৰত 21 নম্বৰ থিওৰিৰ পৰা পাব লাগিব আৰু প্ৰেক্টিকেলত তোমালোকে পাব লাগিব 9 নম্বৰ তোমালোকৰ বিশেষকৈ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি কম্পিউটাৰ সায়েন্স এপ্লিকেশন আৰু জিওগ্ৰাফি এই সাবজেক্ট কেইটাত তোমালোকে কিমান নম্বৰ পাব লাগিব থিওৰিৰ পৰা তোমাক প্ৰতিটো সাবজেক্টত 24 নম্বৰকৈ পাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিবা আৰু ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক আছে লিংকত ক্লিক কৰি তোমালোকে আমাৰ গ্ৰুপত জয়েন হৈ লবা ধন্যবাদ ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা